একাংকিকা নাট প্ৰতিযোগিতা আজি দ্বিতীয় নিশা আৰু এই একাংকিকা নাট প্ৰতিযোগিতাত আমাৰ মাজলৈ আহিছে অসমৰ জনপ্ৰিয় অভিনেতা মনমত বৰুৱা। আপোনাৰ ইয়াতে আহি কেনেকুৱা লাগিল? ইয়াত আহি খুব ভাল লাগিছে আৰু মই প্ৰত্যেক বছৰে আহোঁ আৰু তোমালোকৰ ইয়াত ইমান ধুনীয়া এটা অনুষ্ঠান কৰে, কাৰণ আমি গুৱাহাটীত তেনেকৈ নাটক চাটক কৰি, কিন্তু ইয়াতে যে এনেকুৱা এটা অনুষ্ঠান এটা বিশালভাৱে আয়োজন কৰি মানুহৰ মাজত যে মানুহক যে হেৰি কৰি দিব যে মোক খুব ভাল লাগিছে। আৰু এই অনুষ্ঠানটো হৈ থাকক আৰু আহি ইয়াতে নতুন নতুন শিল্পীৰ জন্ম হৈছে, নতুন অভিনেতা অভিনেত্ৰীৰ জন্ম হৈছে, খুবেই ভাল লাগিছে। আৰু আপোনাৰ নাটকৰ প্ৰতি আগ্ৰহ থকা নতুন প্ৰজন্মৰ উঠি অহা নতুন প্ৰজন্মৰ বাবে আপোনাৰ কি মেছেজ দিব? মেছেজ মানে মই সদায় সকলোকে কওঁ যে পঢ়া শুনাৰ লগতে সদায় তুমি কিবা এটা কামত ব্যস্ত হৈ থাকিবা। অকল নাটক বুলি নহয়, গান হওক, বজোৱা হওক, খেলা হওক, যেতিয়া তুমি এটা হেৰি বিষয়ত পঢ়াৰ লগতে ব্যস্ত হৈ থাকিবা, তেতিয়া মানুহজনৰ মন মগজুটো সুন্দৰ হৈ থাকে। তুমি ধৰা বেলেগ ফালে তোমাৰ ঢাল নাখায়, তুমি পঢ়িলা, পঢ়া সময়খিনি হয়তো তুমি খেলিলা, নহ'লে বজালা, নহ'লে গীত গালা, নহ'লে অভিনয় কৰিলা, আৰু এই জগতখনৰ মানুহখিনিক যেতিয়া তুমি পাবা তোমাৰ ভালেই লাগিব। আৰু সেইকাৰণে মই নতুন প্ৰজন্মক কওঁ, নাটক, চিনেমা, চিৰিয়েল, বাদ্যযন্ত্ৰ বজোৱা হওক, গান হওক, চব কৰিব লাগে। তেতিয়াহে সমাজখনো ভাল থাকিব আৰু আমাৰ ল'ৰা ছোৱালীখিনিও এটা সঠিক ৰাস্তাত থাকিব। এতিয়া মই এটা সুধো তোমাক, এতিয়া তুমি কি কৰি আছা? মই ক্লাছ 7ত পঢ়ি আছোঁ। ক্লাছ 7ত পঢ়ি আছা। আৰু এই নাটক চাটক এইবিলাক কৰা নাই? নাটক নকৰোঁ। তোমাৰ কি, তোমাৰ ৰাপ কি হয়? মই আৰ্টত। আৰ্টত। আৰু বজোৱা নেকি কিবা? বজোৱা, তবলা বজোৱা। তবলা, বঢ়িয়া। আৰ্টটোতো আৰু ভাল। আগত আৰ্টৰ মানে আৰ্ট কৰিলে সিমান হেৰি নাছিল, আজিকালিতো আৰ্টৰ বহুত ডিমাণ্ড। আজিকালি আৰ্ট কৰিব পৰা বা বজাব পৰা, এইটো তোমাৰ কাৰণে খুব ভাল। তুমি দুয়োটা বস্তুৱে বুজা, আৰু যিটো বস্তুত লাগিবা সেইটো কিন্তু একদম মানে নিচা হিচাপে ল'বা, বুজিছানে? নিচা যেতিয়া হ'ব, এদিন তোমাৰ সেইটো বস্তু যে পেচাত পৰে, বুজিছানে? অকল চাকৰি দি ডাঙৰ কথা নহয়, এইবিলাক কৰোঁ আজিকালি মানুহে খাব পৰা হৈ গৈছে। ভাল লাগিল তোমাক লগ পাই, ভালে থাকা, এই বস্তু ভাল হ'ব।